মই আজি তোমাৰ পৰা সাক্ষাৎকাৰ ল'ম কি কয় মানুহে তিনি সাজ কেলে খায় তিনি সাজ মানে পৃথিৱীত এবাৰ মানে এনেকুৱা খোৱা বোৱা টান চলিছিলে তেতিয়া মানে কি চাৰি মানে ভগৱানক মানে ভাগ দিছিলে যেনেকৈ সৃষ্টিকৰ্তা হৰ্তাকৰ্তা পালনকৰ্তা যেনেকৈ বিষ্ণু সৃষ্টিকৰ্তা ব্ৰহ্মা তাৰমানে হৰ্তাকৰ্তা শিৱ মানে শিৱ তেতিয়া মানুহে সেই মানে এতিয়া চিন্তা কৰি পালে যেন আমি শিৱ পূজা কৰোঁ এসাঁজ খাবলৈ বিৰাট দিগদাৰ হৈছে এতিয়া কেনেকৈ থাকিব কেনেকৈ খাব কেনেকৈ চলিব শিৱক মানে পূজা কৰিলে শিৱ সন্তুষ্ট হ'ল শিৱ আকৌ সৈন্য বাহিনী গৰু ভূত পেট এইবোৰে আছিলে তাৰপৰা আৰু গৰু এটা পঠিয়াই দিলে মানে নন্দী ভেন্দি কাৰোবাক পঠিয়ালে আৰু পঠিয়াই পিনে এই বিপদৰ পৰা মুক্তি পাবৰ কাৰণে এই শিৱই কৈ পঠিয়ালে যেন তিনিবাৰ গা ধুই ভগৱানৰ নাম ল'বলৈ আৰু এসাঁজ খাবলৈ সি ভাং খাই আহিলে ভাঙোৱা সি বলত ভাং খাই গুচি আহিলে সি উল্টাটো কৰি দিলে নহয় বোলে এই বিপদৰ পৰা বাচিবৰ কাৰণে আপোনাৰ খাদ্য ইমান অসুবিধা হৈছে যে খাব জীয়াবৰ কাৰণে বোলে সেই তিনিবাৰ মানে গা ধুই ভগৱানৰ নাম লৈছে সি আকৌ উল্টাটো কৰি দিলে আপোনালোকে বোলে এটা কাম কৰিব এই বিপদৰ পৰা বাচিবৰ কাৰণে এসাঁজ খাব এবাৰ গা ধুই বোলে ভগৱানৰ পূজা কৰিব আৰু তিনি সাঁজ খাব উল্টাটো কৰি দিলে উল্টাটো কৰি দিয়াৰ কাৰণে শিৱ যেতিয়া ভগৱান গম পালে আৰু কৈছে এতিয়া এসাঁজ খাবলৈ মানুহৰ ইমান টান তিনি সাঁজ খাব ক'ৰপৰা সেইকাৰণে যা গোটেই গৰুখিনিকে পঠিয়াই দিলে একদম তহঁতিয়ে বোলে খেতিত সহায় কৰিবি তাৰমানে চব আৰু তেতিয়া গৰুৰ ওপৰতে নিৰ্ভৰ কৰে গৰু গাড়ী হওক বেপাৰ বাণিজ্যত হওক হাল বোৱাত হওক মৰণা মৰা হওক খেতি চব মানে সিহঁতকে লগায় এতিয়া গৰুখিনিয়ে ক'লে আমাৰ ভুলটো বা ঠিক আছে আমি ভুলৰ কমে আমি কষ্টটো পামেই বাহাইছিলোঁ আমি উদ্ধাৰ হ'ম কেতিয়া তেতিয়া ক'লে তহঁতি উদ্ধাৰ হ'বি কলি শেষলৈ নহয় কলি যুগ মানে তহঁতি আৰু লাহে লাহে উদ্ধাৰ হৈ গৈ থাকিবি এতিয়া সেইটো মুক্তি পাই গৈ থাকিবি মানে আজিকালি মানে সেইকাৰণে চব মিচিনেই হ'ল আজিকালি গৰুকেইটা পূজনীয় হয় এনেইতো গৰুৰ পৰা পূজনীয় হয় গৰু গাই কিন্তু এতিয়া আজিকালি সিহঁতৰ ভুলটো পাই এতিয়া মুক্তি পাই গৈ আছে আৰু এতিয়া সিহঁতক এতিয়া কামত নলগায় নাই হাল বোৱাত লগায় ক'ত দুই এজেগাত লগাই চাগে আজিকালি চব মেচিনেই হ'ল দেখোন এতিয়া গৰুবোৰ চব এতিয়া এই টাউনে ঘূৰি ফুৰাই দেখোন বলদবোৰ কিবা তেনেকুৱা সিহঁতৰ সাধাৰণ ফুলটোৰ কাৰণে ইমান 3টা যুগ ভুগিলেও সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ আৰু এতিয়া কলি যুগ তেনেকুৱা নিচিনা কথা এতিয়া ইয়াতে মুক্তি পাইছে ধন্যবাদ আপোনাৰ দাদালৈ আজি সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিলোঁ